নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাৰ্দিকে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন পিছত আহি মই উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তো আহিলোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু আপোনালোকক জনোৱাৰ উদ্দেশ্যেৰে। এই আপোনালোকে দেখিবলৈ পাইছে এয়া নতুন কালেকশ্যন। তো ভিতৰত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আপোনালোকে R15ৰ কেইবাখনো বাইকছ পাই যাব। এক্সপালছ আছে আৰু বিভিন্ন কোম্পানীৰ বাইকছ আৰু স্কুটিবোৰ আপোনালোকে পাই যাব। তো দেৰি নকৰিব, খুব কম সময়ৰ ভিতৰত আহি আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত ভিজিট কৰিব আৰু আপোনালোকৰ মন পচন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ তো জয়নাল। হয়, নমস্কাৰ বন্ধুসকল, বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিছোঁ নতুন কালেকশ্যন লৈ। দেখাই যাম আপোনালোকক আজিৰ কালেকশ্যনত কি বাইক পাই যাব। বলক ষ্টাৰ্ট কৰোঁ, দেখাই যাওঁ এফালৰ পৰা প্ৰাইচ কি, ক'ৰ পৰা আৰম্ভ কৰিম আজি? ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। এইটো চাওক ৰাইডাৰ, নতুন কালেকশ্যনত ৰাইডাৰ আহিছে 23-24 ৰাইডাৰ, একেবাৰে নতুন কণ্ডিশ্যন হৈ আছে। ইঞ্জিনটো চাওক, একেবাৰে চিল ইঞ্জিন, কোনো ধৰণৰ ভেজাল নাপাব। আৰু দাম ৰাখিছোঁ মাত্ৰ 82,000, ফাইনেন্স হৈ যাব। 30-35 বাজেট এটা লৈ আহিব পাৰিলে এখন লৈ যাব পাৰিব। আপাচি চাওক, আপাচিখন 1,06,000 আছিলে এইটোৰ দাম, কিন্তু মই আপোনাৰ ভিউৱাৰ্ছক দিম মাত্ৰ 98,000ত। ফাইনেন্স হৈ যাব 40,000 লৈ আহিব, যিহেতু 24ৰ একেবাৰে নতুন বাইক। আৰু কালাৰটো খুব ধুনীয়া, ব্লেক কালাৰত মানুহে যিকোনো বাইক পচন্দ কৰে। 98, 40 দিলে এখন ওলাই যাব। এখন চাওক, ছুপাৰ স্কোৱাৰ্ড আহিছে নতুনকৈ 24ৰ, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। আৰু এইবিলাক 30 ডাউন পে'মেণ্ট মিলাব পাৰিলে এইবিলাক ওলাই যাব। ইয়াৰ দামটো ৰাখিছোঁ মই মাত্ৰ 74,000, কোনো 80-85 নহয়, 74ত এখন পাই যাব। নতুনত এইখনৰ বহুত দাম। এইটো হৈছে XP, ৰেচ XP খনৰ দাম ৰাখিছোঁ 76,000। এখনো ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব, 30 মান দিলে এখন ওলাব। এক্টিভা চাওক, একেবাৰে ল' বাজেটত যদি কোনোবাই কম দামত এক্টিভা বিচাৰিছে 40,000 দিব, এক্টিভাখন লৈ যাব। কিন্তু এইটো ফাইনেন্স নহ'ব, ডাইৰেক্ট আপুনি কেছ ল'ব লাগিব। 16,000 চলিছে মাত্ৰ, ৰানিঙো কম আছে, ডকুমেণ্টছ চব আপডেট আছে, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ আপোনাৰ নামত ট্ৰান্সফাৰ কৰি RC দিম। এখন কিমান চনৰ? এইটো 20ৰ মডেল হয়। 20ৰ মডেল হয় ন? হয়, কিন্তু ফাইনেন্স নহ'ব, কেছ ল'ব লাগিব। একেবাৰে কম বয়সৰ যদি কোনোবাই এণ্ট্ৰক বিচাৰিছে, ৰেচ XP এখন 24ৰ, একেবাৰে নতুন শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। আৰু ইয়াৰ দাম ৰাখিছোঁ 78,000, ফাইনেন্স হৈ যাব। 25-30 বাজেট এটা মিলাই লৈ আহিব পাৰিলে এখন ওলাই যাব, যিহেতু ভেলুটো বহুত বেছি ল'ব, 25তো ওলাই যাব পাৰে। তাৰপিছত চাওক, এয়া ডিঅ'খনৰ দাম ৰাখিছোঁ 72,000। এইখনো 30-35 ডাউন পে'মেণ্ট দিলে ওলাব। এখন কিমান চনৰ? এখন 24ৰ ন? হয়। এইটো ৰেজ এটা 23ৰ, ব্লেক কালাৰত, কালাৰটো খুব ধুনীয়া। দাম ৰাখিছোঁ 67,000। এখন ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব, 30 মান দিলে ওলাব। ডিঅ'খনৰ দাম ৰাখিছোঁ মই মাত্ৰ 58, অনলি 58। 25-30 বাজেট মিলাই লৈ 25ত ওলাব, 100% কোনো ডাউট নাই। দাম ৰাখিছোঁ 58। কিমান চনৰ? 22ৰ ন? হয়। তাৰপিছত পালচাৰৰ কালেকশ্যন চাওক, এইটো পালচাৰ 150 ডাবল ডিস্ক, নতুন লুকছটো চাওক, কোনো ধৰণৰ ইঞ্জিনটো দেখাই দিব, ইঞ্জিনটো চিল পাই যাব। আগে পিছে টায়াৰ খুব ধুনীয়া, কোনো স্ক্ৰেচ নাই বাইকখনত। আৰু দাম ৰাখিছোঁ মই 84,000, ফাইনেন্স হৈ যাব। 35 মান দিলে ওলাই যাব। 23ৰ ন? হয়। তাৰপিছত এইটো পালচাৰ 150, এইখনো আপোনাৰ 22-23ৰ মডেল হয় এইখন। আৰু ইয়াৰ দাম ৰাখিছোঁ 82,000। CD ডিলাক্স এইখন, মাইলেজৰ কাৰণে খুবেই ভাল, 75+ মাইলেজ দিব এইখন, 75 মাইলেজ দিব। দাম ৰাখিছোঁ অনলি 52। এখন কিমান চনৰ? এইখন 22ৰ ন? এইখন ফাইনেন্স হ'ব? ফাইনেন্স হ'ব, 20,000 দিলে ওলাই যাব। 20,000। এক্সপালছ চাওক, 23-24ৰ এক্সপালছ। এক্সপালছ V4 হয়, 23-24ৰ, দাম ৰাখিছোঁ 1,12,000। 220 নতুন কালেকশ্যন আহিছে, কম বাজেটত যদি কোনোবাই 220 বিচাৰিছে এইখন হৈ যাব। 87,000ত আপোনালোকে 220 পাই যাব, পালচাৰ 150ৰ দামত 220। এখন কিমান চনৰ? এখন আপোনাৰ 22ৰ। আৰু কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবিলে 35 মান দিলে ওলাই যাব। MT-15, একেবাৰে কম দামৰ MT-15, 1,14,000, অনলি 1,14,000। আপোনালোকে বেছি নহয়, 50 বাজেট মিলাই লৈ আহিব, MT-15 লৈ যাব পাৰিব আমাৰ পৰা। এখন কিমান চনৰ? এখন আমাৰ 22ৰ মডেল হয়। 24ৰ NS 200 হোৱাইট কালাৰত চাওক, একেবাৰে নতুন। টায়াৰটো চাওক, টায়াৰৰ নোমকেইটাও এতিয়া একেবাৰে নতুন হৈ আছে। 24ৰ হয়, একেবাৰে ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী। কিমান ৰাখিছা? এইখনৰ দাম ৰাখিছোঁ 1,22 ন? হয়। আৰু কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবিলে ফাইনেন্স কৰে 50 মান দিব লাগিব। Honda SP 125, 23-24ৰ, ইয়াৰ দাম ৰাখিছোঁ 82,000।
82,000 হয় এইখনো 30 দিলে কোনো ডাউট নাই ওলাই যাব চাওক কোনো এটা স্ক্ৰেচ নাই বাইকত E20 মডেল হয় এইটো কোনো ধৰণৰ স্ক্ৰেচ নাই ফাইনান্স কৰিলে 30 দিলে আপোনালোকে লৈ যাব পাৰিব কম বাজেটত যদি গ্লেমাৰ বিচাৰিছে মোৰ চেনেলত দিয়া আছে 52,000 মই স্পেশালি আপোনাৰ ভিউয়াৰ্সক 49,000 ত দিম ইয়াতকৈ কমত আৰু মিলাব পৰা ক্ষমতা নাই 49,000 ত দিম 20,000 লৈ আহিব ওলাই দিম গাড়ী মই বঢ়িয়া তাৰপিছত 125 তক চাওক সিটি 125 23ৰ দাম ৰাখিছো 74,000 74 80 মাইলেজ দিব এখন মাইলেজৰ কাৰণে খুবেই ভাল আৰু 25 মান বাজেট লৈ আহিব পাৰিলে হৈ যাব বঢ়িয়া ডিউক 125 হয় ডিউকখন 23ৰ 2023ৰ ডিউক দাম ৰাখিছো 1,18,000 1,18,000 50 মিলাই লৈ আহিব 45 তো ওলাই দিব পাৰিম বঢ়িয়া তাৰপিছত ভিতৰত চাওক কালেকশ্যন হয় বাইকৰ কালেকশ্যন বহুত আছে 25ৰ এভেঞ্জাৰ NS 160 কি বাইক লাগে R15 চাওক R15ৰ কালেকশ্যন চাওক ব্লু লাগে ৰেড লাগে গ্ৰে ব্লেক লাগে অনলি গ্ৰে কালাৰ লাগে যোনটো কালাৰ লাগে আপোনালোকে সব কালাৰ পাই যাব আৰু ভাৰ্জন 3 লাগে ভাৰ্জন 4 সব মডেল পাই যাব বঢ়িয়া চাই থাকিব ভিডিঅটো R15ৰ ডিটেইলছটো মই পিছত দি আছো এভেঞ্জাৰ 160 2025ৰ বাইক হয় দাম ৰাখিছো 1,06,000 ফাইনান্সত ললে 50 এটা বাজেট মিলাই লৈ আহিব ফাইনান্স হৈ যাব বঢ়িয়া NS 160 গ্ৰে কালাৰত NS 160 টো বহুতই ডিমান্ডেবল কিয়নো এখন বাইক আপোনাৰ মাইলেজৰ কাৰণেও ভাল আৰু 23-24ৰ মডেল হয় কিমান মই ৰাখিছা দাম ৰাখিছো 89,000 89,000 89 হয় 40 মিলাই লৈ আহিব বেছি নহয় 40 মিলাই লৈ আহিলে লৈ যাব পাৰিব এখন ওলাই যাব ন হয় বঢ়িয়া তাৰ পিছত এইটো স্প্লেন্ডাৰ প্লাস 23-24ৰ স্প্লেন্ডাৰ প্লাস হয় এখনৰ দাম ৰাখিছো আপোনাৰ 67,500 ত দিম 25 লৈ আহিলে হ'ল 25,000 লৈ আহিব এখন লৈ যাব পাৰিব তাৰপিছত ৰাইডাৰ 23ৰ ৰাইডাৰ হয় ৰাইডাৰৰ দাম ৰাখিছো 83,000 83 হয় 30-35 ইমান খিনি দিব লাগিব ইয়াৰ বেছি নালাগে 30-35 দিব লৈ যাব পাৰিব এতিয়া চাবা পালসাৰ 150 হয় চাওক যদি কম দামত পালসাৰ 150 বিচাৰিছে 86,000 ত স্কুটিৰ দামত পালসাৰ 150 পাই যাব 30-35 লৈ আহিব ডাবল ডিস্ক পালসাৰ 150 ঘৰত লৈ যাব এখন কিমান চনৰ এখন 23ৰ 23 ন হয় পালসাৰৰ কালেকশ্যনৰ কমি নাই 150 বহুত কেইটা আছে আৰু আছে এটো 150 এইখনো 23-24ৰ হয় এখন কিমান ৰাখিছা ইয়াৰ দাম ৰাখিছো 86,000 86,000 মোটামুটি 80-85-90 ৰ ভিতৰত পালসাৰ 150 বহুত কেইটা আছে হয় আৰু এখন যদি কোনোবা ফাইনান্স কৰি ল'ম বুলি ভাবে সৰি এইটো 125 হয় ফাইনান্স ললে আপুনি 35 মান দিব লাগিব 35 ত 125 ওলাই যাব ন 35 দিলে ওলাই যাব বঢ়িয়া। আৰু দামটো অলপ মিলাই দিব পাৰিম মই 2-3,000 যিমান পাৰো মই কমাই দিম এইটো 150 হয় 2022ৰ মডেল হয় 83 ৰাখিছো দামটো 83 ন হয় ডাবল ডিস্ক পালসাৰ 150 হয় 35 লৈ আহিব কোনো ডাউট নাই ওলাব 35 ত এখন ওলাই যাব ন ওলাই যাব ৰেডিয়নখন চাওক ৰেডিয়নখন 23ৰ নাম্বাৰ প্লেট মাৰি চাব 23ৰ মডেল হয় 75-80 মাইলেজ দিব দামটো কম মই 67,000 ৰাখিছো হয় ফাইনান্স হ'ব 30 মান দিলে 100% ওলাই যাব কালাৰটো খুব ধুনীয়া গাড়ী কন্ডিশনো খুবেই ভাল হয় হয় পুৰণা কালেকশ্যনৰ ভিতৰত এইখন এটা আছে XT বাকি সব নতুন কালেকশ্যন হয় XT খনৰ দাম ৰাখিছো 74,000 74 এখন কিমান চনৰ আছিল এখন 23-24ৰ 23-24 ন বঢ়িয়া তাৰ পিছত এইটো নতুন কালেকশ্যন আহিছে হয় ৰেস XP ৰেস XP 23 এইটো 23-24ৰে হয় হয় আৰু ইয়াৰ দাম ৰাখিছো 73,000 73 আৰু স্কুটিবোৰ কিমান মানত ওলাই যাব ফাইনান্সত 25-30 ত ওলাব 25-30 হয় এইটো ওলাব এইটো ওলাব গোটেই কেইটা ওলাব বঢ়িয়া তাৰপিছত এইটো ফাইনান্স নহব ডাইৰেক্ট কেছ ল'ব লাগিব দামটো একেবাৰে কম 55,000 ত লৈ যাব এখন হয় ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী এক্সট্ৰা পইচা দিব নালাগে এখন কিমান চনৰ এখন আপোনাৰ 20 মডেল হয় 20 মডেল ন হয় ফাইনান্স নহব বঢ়িয়া 24ৰ ডিও হয় ডিও 125 চাওক ইয়াৰ দাম ৰাখিছো 82,000 82 ফাইনান্স হৈ যাব 100% কোনো ডাউট নাই আৰু ভ্যালু বহুত লয় এখনৰ যেহেতু হয় 30 মান দিলে ওলাই যাব 30 ওলাই যাব ন ওলাই যাব তাৰ পিছত দেখাই যাম এইটো ৰাইডাৰ ৰেড কালাৰত হয় ৰাইডাৰখনো 23-24ৰ ৰাইডাৰ একেবাৰে কম বয়সৰ কালাৰ কন্ডিশন খুবেই ভাল পিছফালৰ টায়াৰ আগে পিছে দুইটাও পিছফালটো একেবাৰে ব্ৰেন্ড নিউ টায়াৰ হয় আৰু ৰাইডাৰ বিলাক জানেই সব গোটেইখিনি 80-85ৰ ভিতৰতে আহে এখন আপোনাৰ 82 মানত মিলাই দিব পাৰিম মই এটা যদি কোনোবা ফাইনান্স কৰি লয় 30 মান দিলে ওলাব কোনো ডাউট নাই হয় অলপ আগত এটা ফাইল মাৰিছো ব্লু কালাৰত 30 ত ওলাই গল হয় এইটো ফাইনান্স নহব কেছ ল'ব লাগিব দাম ৰাখিছো 55 ত দিম আপোনাৰ ভিউয়াৰ্সক 55 অনলি এইবাৰ দেৰি নকৰিব এইবাৰ আৰু নাথাকে 55 ত লৈ যাব পাৰিব এখন কিমান চনৰ এইটো 20 মডেল হয় 20 চন ন হয় তাৰ পিছত R15 কেটাই দেখাই যাও মানে
মই আৰু ৰখিব পৰা নাই R15 ৰ কাৰণে। এইটো 150 চাওক ব্লু কালাৰত 23-24 ইমান ধুনীয়া কন্ডিশন হৈ আছে কালাৰটো বহুত ধুনীয়া একদম আৰু ইঞ্জিনটো সিল আছে আগে পিছে টায়াৰ চায়া বাইকখন একেবাৰে নতুন হৈ আছে আৰু মাইনৰ ক্ৰেশ লৈকে মই দেখিবলৈ পোৱা নাই নাই একো স্ক্ৰেচ নাই এখন কিমান ৰাখিছা 93000 93 ন হয় হয় ফাইনান্স হৈ যাব 40 মান লৈ আহিলে লৈ যাব পাৰিব 40 মান হলে হৈ যাব হয় এক্সপালস খন চাওক 23 ৰ এক্সপালস মোৰ চেনেলত দিয়া আছে 1,08,000 না কিমান দিয়া আছিল কিন্তু মই আপোনাৰ কাৰণে স্পেশালি 5-6,000 টকা ডিসকাউন্ট দি কিনে এখন দিব পাৰিম 40-45 বাজেট লৈ আহিলে এখন লৈ যাব পাৰিব আৰু বহুত ধুনীয়া কন্ডিশনত আছে ৰেড কালাৰৰ আৰু ভালো লাগিছে হয় বাজেটটো দামটো বহুত কম ৰাখিছো মই বহুত ধুনীয়া কন্ডিশনত আছে তো কোনোবাই যদি এক্সপালস লম বুলি ভাবিছে লব পাৰে হয় এতিয়া দেখাই যাম R15 আৰু কিয় পৰা নাই এতিয়া এতিয়া R15 টো দেখাই যাম মই এইটো 25 25 মডেল ফার্স্ট টাইম হ'ব 25 ৰ ডিল 25 মডেল দাম ৰাখিছো 144 আৰু এটা নতুন কন্ডিশন হৈ আছে কোনোবাই ফাইনান্স কৰি লম বুলি ভাবিলে 50 মান বাজেট লৈ আহিব মই কি কৰিব লাগে মই উলাই দিম হয় হয় 50-55 ইয়াৰ ভিতৰত ওলাব 100% কোনো ডাউট নাই বহুত ধুনীয়া একদম নতুনৰ নিচিনা হৈ আছে আপোনালোকক দেখাই দিছো এবাৰ বহুত ধুনীয়া কন্ডিশনত আছে তো কোনোবাই যদি R15 লম বুলি ভাবি আছে তো আহিব ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত তাৰ পিছত এইটো কিন্তু অলপ বেছি লাগিব আপোনাৰ 60 মান লাগিব ডাউন পেমেন্ট ভার্সন 4 দুইটা ভার্সন 4 হয় কিন্তু ইয়াৰ দামটো আপোনাৰ 146 হয় 146 60 ডাউন পেমেন্ট দিব লাগিব এখনো কালার বহুত ধুনীয়া একদম ধুনীয়া ৰেড কন্ডিশনত আছে আপোনালোকক মই এবাৰ দেখাইছো যিখিনি R15 আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহিছে বহুত ধুনীয়া বহুত টিপ টপ কন্ডিশনত আছে তো আপোনালোকে ল'ব পাৰিব তাৰ পিছত এইটো চাওক ব্ল্যাকত গ্ৰে হয় 24 ৰ মডেল হয় V3 হয় এখন আৰু ইয়াৰ দাম ৰাখিছো 1,22,000 1,22,000 ন হয় এখন কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে কিমান দিলে ওলাব 50 দিলে ওলাই যাব কোনো ডাউট নাই হয় হয় তাৰ পিছত এইটো অনলি গ্ৰে হয় গ্ৰে কালাৰত এইখনো ভার্সন 3 হয় 22-23 ৰ মডেল দাম ৰাখিছো 1,12,000 1,12,000 ন অনলি 1 লাখ লম বুলি ভাবিলে ফাইনান্স ললে এনেকা 45 মান দিলে ওলাই যাব 45-50 যিমান দিব পাৰে ওলাই যাব তাৰ পিছত এইটো এখনো ভার্সন 4 হয় হয় একদম নতুন কন্ডিশনত 23 ৰ মডেল হয় যদি কম দামত বিচাৰিছে এখন ল'ব পাৰে 1,10ত মিলাই দিম আপোনাৰ ভিউয়াৰ্সক আৰু এখন ফাইনান্স হ'ব না এখন হয়তো কাস্টমাৰে ভাবিব এখন 1,30,40 লৈকে ভ্যালু আহিব কনফিউজ হৈ যাব কিন্তু মই 1,10,000ত দিম এখন লৈ যাব 45-50 এটা বাজেট মিলাই লৈ আহিব লৈ যাব পাৰিব গাড়ী বঢ়িয়া 150 চাওক লো বাজেটত 150 যদি বিচাৰিছে 72,000 ফাইনান্সও হ'ব 30 মান দিলে ওলাই যাব 30 মানত ওলাই যাব ন ওলাই যাব Honda Livo এখন মাইলেজ কাৰণে খুবই ভাল 75 মাইলেজ দিব 100% কোনো ডাউট নাই Honda SPS 60 দিয়ে কিন্তু Honda SP কে অলপ বেছি মাইলেজ দিব এখন কিমান ৰাখিছা দাম ৰাখিছো 62,000 25 বাজেট লৈ আহিব লৈ যাব পাৰিব বঢ়িয়া 25ত এটো হৈছে NS 125 23 ৰ হয় দাম ৰাখিছো 84,000 84 তাৰ পিছত এটো NS 125 হয় এইখনো আপোনাৰ 23-24 ৰ মডেল হয় ইয়াৰ দাম ৰাখিছো 86,000 আৰু কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে 35 মান দিলে ওলাব 25ত ওলাই যাব এইখনো আপোনাৰ 23 ডিসেম্বৰ ৰেজিষ্ট্ৰেচন ৰাইডাৰ হয় 23 ডিসেম্বৰৰ হয় ৰেজিষ্ট্ৰেচনটো ইয়াৰ দাম ৰাখিছো 81,500 তাৰ পিছত এইটো 125 নতুনকৈ আহিছে 23-24 ৰ মডেল হয় ইয়াৰ দাম ৰাখিছো 78,000 78 হয় তাৰ পিছত CT 125 চাওক এইটো হয় CT 125 এইখনো 22-23 ৰ আৰু যদি একেবাৰে কম দামত বিচাৰিছে আৰু একেবাৰে বেস্ট মাইলেজ দিয়া বাইক বিচাৰিছে এখন ল'ব দামও কম আছে 64ত দিম মাত্ৰ 14,000 ৰানিং হৈছে ৰানিং বেছি হোৱাই নাই নাম্বাৰ প্লেটটো চাই ল'ব ডিলাৰত আহি কিনি নিজে এবাৰ চলাই চাব 64ত দিম মই 25 বাজেট লৈ আহিব লৈ যাব পাৰিব গ্ৰে কালাৰ NS 160 এইখন 22-23 ৰ মডেল হয় আৰু ইয়াৰ দামটো আছিল 86,000 86 হয় কোনোবাই যদি ফাইনান্স কৰি লম বুলি ভাবে 35 মান দিলে ওলাব কোনো ডাউট নাই তো আজি কালেকশন গুটেখিনি মই দেখালো আৰু বাইক বিলাকো বহুত ভাল কন্ডিশনৰ বাইক দেখাইছো জাস্ট খালি আপুনি কালাৰ চয়েস কৰিব গাড়ী ইঞ্জিন চয়েস কৰাৰ আপোনাৰ অপচন নাই 100% পছন্দ হৈ যাব গাড়ী বিলাক বন্ধুসকল আজি বহুত দিন পিছত আহি আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত উপস্থিত হৈছিল আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত যিখিনি নতুন কালেকশন আহিছে ইতিমধ্যে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাইছো মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব